নদুৱাৰত 2013-2018 বৰ্ষৰ পঞ্চায়ত প্ৰতিনিধিক প্ৰাপ্য ধন আদায়। প্ৰাপ্য ধনৰ চেক বিতৰণ বিধায়ক পদ্মৰ। 2013 চনৰ পৰা 2018 চনলৈ মাহিলী বেতনৰ পৰা বঞ্চিত হৈ থকা পঞ্চায়ত প্ৰতিনিধিসকলক 8 মাহৰ ধন মুকলি কৰি দিয়ে ৰাজ্য চৰকাৰে। হেমৰ্মে আজি নদুৱাৰ উন্নয়ন খণ্ড এলেকাৰ 2013 চনৰ পৰা 2018 চনৰ পঞ্চায়ত প্ৰতিনিধিসকলক প্ৰাপ্য পাৰিতোষিকৰ চেক বিতৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই। আজি দুপৰীয়া নদুৱাৰ উন্নয়ন খণ্ড এলেকাৰ পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু গাঁও সভাৰ সদস্যসকলক এই চেক বিতৰণ কৰে বিধায়কগৰাকীয়ে। নদুৱাৰ উন্নয়ন খণ্ডৰ সভাগৃহত খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা সভাপতিত্বত অনুষ্ঠিত এক সভাত বিধায়কগৰাকীয়ে মুঠ 29,24,000 টকাৰ চেক বিতৰণ কৰা হয়। কিছু ডিষ্ট্ৰাকটিভ চিন্তাৰ মানুহে যেন ৰাজনৈতিক যিটো প্ৰমূল্যবোধ এইটো নোহোৱা কৰিব বিচাৰিছে আৰু সেইকাৰণে খণ্ডজন বিষয়ে যেতিয়া মোক কৈছিল যে আমি সময়ৰ যদিও অভাৱ, যথেষ্ট আমাৰ কাৰ্যসূচী আছে, যে খন্তেক সময় মই উলিয়াই হলেও উপস্থিত থাকি অন্তত এই চিনাকি মুখখিনি আজি বহুদিনৰ মূৰত মই বহু মুখ দেখিছো যে চিনাকিটো হেৰাই যাবলৈ গৈছিল, আজি যেন নগৈ এই মুখবিলাক ঘূৰি আহিছে, ভালো লাগিছে। যি হওক এইটোৱে সমাজত লাগিব, আমি ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰিবৰ কাৰণে সমিল মিলেৰে আমি আগবাঢ়ি যাব লাগিব। ৰাজনীতি কৰা মানুহখিনি আমি আগবাঢ়ি যাব লাগিব। গতিকে তাৰেই প্ৰমূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে আজি আমাৰ বিপৰীত দলত থকা প্ৰাক্তন প্ৰতিনিধিসকলক মই আহ্বান জনাইছো, আপোনালোকে ব্লকলৈও আহক, মোকো প্ৰয়োজনত লগ কৰক, ৰাইজৰ স্বাৰ্থত। ব্যক্তিগত কথা নালাগে, আমি ৰাইজৰ স্বাৰ্থত লগ পোৱা, আলোচনা কৰা, আমি কাম কৰাত অসুবিধাটো ক'ত আছে? এইটোৱেতো গণতান্ত্ৰিক প্ৰমূল্যবোধ আমি ৰক্ষা কৰিব লাগিব। নিৰ্বাচন আহিব, আমি নিৰ্বাচনী যুঁজত পাবলৈ আছিলে। তাৰপিছতে আমি আচলতে এইটো হাইকোৰ্টো কৰা হৈছিলে। হাইকোৰ্ট কৰাৰ পিছত আমাক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি দুবাৰ লগ কৰিলোঁ। লগ কৰাৰ পিছত এমাহৰ পিছতে তেখেতে আমাক এইটো মোকলাই দিছে আৰু আমি আমাৰ নদুৱাৰ বিধানসভাৰ বিধায়ক শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব, যিহেতু আমি তেখেতকো কৈছিলোঁ কথাখিনি আৰু তেখেতেও বিধানসভাত এই কথাটো উত্থাপন কৰিলে। গতিকে আমাৰ মানুহখিনি আজি বহুত সুখী এই বিষয়লৈ। যে হয় যে আছিলে পূৰ্ণিমা হাজৰিকা, যে প্ৰাক্তন জিলা পৰিষদৰ 2013 চনৰ পৰা 18 চনলৈকে প্ৰাক্তন পঞ্চায়তৰ ZPC প্ৰেচিডেণ্ট, কাউন্সিলৰ, AP চেয়াৰমেন, ভাইচ চেয়াৰমেন, ৱাৰ্ড মেম্বাৰ সকলোকে যিটো তেওঁলোকক পাৰিতোষিক আমাৰ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে আৰু আজি আনুষ্ঠানিকভাৱে এই প্ৰাক্তন পঞ্চায়তৰ প্ৰতিনিধিসকলক মই লগ পাই অনুষ্ঠানটো মুকলি কৰিছোঁ। তেওঁলোকৰ হাতে হাতে চেক তুলি দিয়া হৈছে। গতিকে তেওঁলোকে যিখিনি আচলতে ৰাইজৰ কাৰণে সেৱা কৰিলে, পাৰিতোষিক তেওঁলোকে লাভ কৰা নাছিলে। গতিকে এই পাৰিতোষিক দি মই নিজেও আনন্দিত, কাৰণ মই বিৰোধী দলৰ বিধায়ক হৈ থাকিলেও তেওঁলোকৰ সহযোগিতাত মই ৰাইজৰ কাম কৰিছিলোঁ। গতিকে আজি তেওঁলোকক মই লগ পাই তেওঁলোকক পাৰিতোষিক দিবলৈ পাই নথৈ আনন্দিত আৰু তেওঁলোকক মই শাৰদীয় দুৰ্গা পূজা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ সকলোৰে মংগল কামনা কৰিছোঁ। আৰু ৰাজনীতিৰ ঊৰ্ধত থাকি আমি যাতে সকলোৱে একেলগে কাম কৰিব পাৰোঁ, ৰাইজৰ সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকৰ মই সহযোগিতা কামনা কৰিছোঁ, তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি 24।